নমস্কাৰ আপোনালোকে চাই আছে ৰেড ৰিভাৰ টাইমছ আসাম ষ্টুডিঅ'ত মই अस्मिता হেপাহৰ ভোগালীলৈ মাজত মাথো কেইটামান দিনহে বাকী ভোগালীক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি ভোগালী বজাৰত পিঠাপনা দৈ ক্ৰীমৰ লগতে থলুৱা গুড়ৰ চাহিদা বেছ লক্ষণীয় ভোগালীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলাৰ আলুপটি গাঁৱৰ এটি পৰিয়ালে দিনে নিশাৰে প্ৰস্তুত কৰিছে থলুৱা গুড় নিজে প্ৰস্তুত কৰা কুঁহিয়াৰৰ পৰা নিৰ্ভেজাল গুড়ে ব্যাপক সমাদৰ লাভ কৰিছে ভোগালীৰ বজাৰত আলুপটি গাঁৱৰ বহুকেইটা পৰিয়ালে দীৰ্ঘদিন ধৰি কুঁহিয়াৰৰ খেতি কৰাৰ লগতে থলুৱাভাৱে গুড় প্ৰস্তুত কৰি আছিল যদিও এই দীঘলীয়া কৰোনা কালৰ বাবে এই ব্যৱসায় বন্ধ কৰিবলগীয়া হয় শিক্ষিত যুৱকজনৰ এই কৰ্মই আন যুৱকসকলকো উৎসাহিত কৰিব বুলি অঞ্চলটোৰ এগৰাকী যুৱ সমাজ কৰ্মী দাবী কৰিছে পৰিয়ালটোৱে আমাক জনোৱা মতে 100% থলুৱা গুড়ৰ চাহিদা বছৰৰ 12 মাহেই থাকে যদিও ভোগালীৰ সময়ত যথেষ্ট বৃদ্ধি পায় ইয়াৰ চাহিদা ভোগালীৰ সময়ত নগৰবেৰা ধূপধৰা গোৱালপাৰা মাটিয়া বৰপেটা মন্দিৰৰ উপৰিও বহিৰাজ্যৰ পৰাও পাইকাৰী ব্যৱসায়ী আহি ক্ৰয় কৰে এই ঘৰুৱাভাৱে প্ৰস্তুত কৰা গুড় ইপিনে স্নাতক ডিগ্ৰীৰ লগতে মাছ কমিউনিকেশ্যনৰ ডিপ্ল'মা লোৱা কুতুবুদ্দিন নামৰ যুৱকজনে বিগত 18-20 বছৰ ধৰি ধাৰাবাহিকভাৱে থলুৱাভাৱে গুড় প্ৰস্তুত কৰি যথেষ্ট লাভৱান হোৱাৰ কথা তেওঁ ব্যক্ত কৰে নগৰবেৰাৰ পৰা আইনাল হকৰ ৰিপৰ্ট ৰেড ৰিভাৰ টাইমছ আসাম